বন্ধুবানীসকল কেনেকুৱা আছে নিশ্চয় ভালে আছে অসম যাব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো বন্ধুবানীসকল আজি ৰাতিপুৱা এটা গুড নিউজ আপোনালোকৰ সকলোৰে বাবে চিফ মিনিষ্টাৰ ছাৰে নিজৰ ফেচবুক পেজত এটা পোষ্ট আপলোড কৰিছে পোষ্টটো কি আপোনালোকক দেখাই দিম তো পোষ্টটো এটোৱে ডিসপ্লেত চাব পাৰিছে আপোনালোকে ইয়াতে লিখা আছে যে অসম পুলিচৰ আপকামিং ভ্যাকেন্সি 4000 অৰ্থাৎ 4000 মান ভ্যাকেন্সি আকৌ আহি আছে অসম পুলিচৰ তো এটো এটা গুড নিউজ আমাৰ সকলোৰে বাবে তো ফ্ৰেন্ডছ সকল যিসকলে এই বছৰত চাকৰি পোৱা নাই যিসকলে 1-2 মাৰ্কৰ বাবে চাকৰিটো লাভ কৰিব পৰা নাই আপোনালোকৰ বাবে আৰু এটা গোল্ডেন চান্স আহি আছে আৰু বহুতে আছে যে ভাবি আছে যে অসম পুলিচৰ চাকৰি কেতিয়া আকৌ এডভাৰ্টাইজমেন্ট মুকলি হ'ব তো আপোনালোকৰ বাবে এই 4000 পোষ্টটো আহি আছে এতিয়া কেতিয়া আহিব সাগে নৱেম্বৰৰ লাষ্টৰ পিনে যেতিয়া অসম পুলিচৰ এপইন্টমেন্ট লেটাৰ দিব এই বছৰ যিসকলে অসম পুলিচৰ চাকৰি পাইছে ইহঁতক যেতিয়া এপইন্টমেন্ট লেটাৰ দিব তেতিয়াই ঘোষণা কৰি দিব আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে আগন্তুক এডভাৰ্টাইজমেন্ট নতুন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব তো বন্ধুসকল সকল এতিয়া কথা হল যে যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে যিসকলে ইমান দিন ওয়েট কৰি আছে যে কেতিয়া এডভাৰ্টাইজমেন্ট মুকলি হ'ব তো সিএম ছাৰে আজি এই পোষ্টটো শেয়াৰ কৰিছে 4000 মান নতুন ভ্যাকেন্সি দিব কেতিয়া দিব এতিয়া ধৰিলক নৱেম্বৰ ডিসেম্বৰ আপোনালোকে এডভাৰ্টাইজমেন্ট সাগে পাই যাব তো আৰু কেইটামান দিন ওয়েট কৰক আপোনালোকে নিশ্চয় অফিচিয়েল আপডেট পাই যাব অকল আজি এই পোষ্টটো শেয়াৰ কৰিছে চিফ মিনিষ্টাৰ ছাৰে তো ফ্ৰেন্ডছ সকল নেক্সট যেটো ভিডিও লৈ আপোনালোকৰ ওচৰত আইছো এটো হৈছে সিএম টিপলে 1.0 আৰু সিএম টিপলে 2.0 যিসকলে সিএম টিপলে 2.0 এই বছৰ আবেদন কৰিছে হিয়তে ভাবিলক যে ডিসেম্বৰ মাহতে হিয়তে কনফাৰ্ম যে আপোনালোকে টকাখিনি লাভ কৰিব কিন্তু ডিসেম্বৰ মাহত কিমান তাৰিখত এটো এতিয়ালৈকে অফিচিয়েল আপডেট জনোৱা নাই অকল চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে যে ডিসেম্বৰত টকাখিনি দিয়া হ'ব কিন্তু ডেটটো এনাউন্সমেন্ট কৰা নাই আৰু কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে দিয়া হোৱা নাই যেতিয়া অফিচিয়েল আপডেট দিব তেতিয়া মই ভিডিও বনাম আপোনালোকৰ ওচৰত নটিফিকেশন যাব অকল আপোনালোকে অসম জব ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যদি সাবস্ক্ৰাইব কৰা নাই হনকালে সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক ননিকল আৰু এটা কথা সিএম টিবল 1.0 যিসকলে আছে হিয়তে উদ্যম সাৰ্টিফিকেটটো বনাই লওক উদ্যম সাৰ্টিফিকেটটো ইম্পৰ্টেন্ট হয় আপোনালোকৰ লাগিবই উদ্যম সাৰ্টিফিকেট উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এটো বনাবলৈ কোনো ধৰণৰ ফিজ কোনো ধৰণৰ মানে টকা দিব নালাগে আৰু ফ্ৰেন্ডছ সকল উদ্যম সাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে ভৱিষ্যততো ডাঙৰ লোন ল'ব পাৰিব ধৰিলক 5 লাখ 10 লাখৰ নিচিনা লোন ল'ব পাৰিব উদ্যম সাৰ্টিফিকেটটো বিজনেস কৰাৰ বাবে আপোনালোকৰ বাবে দিয়া হৈছে যে আপোনালোকে যিসকলে বিজনেস কৰি আছে উদ্যম সাৰ্টিফিকেটটো বনাব পাৰিব উদ্যম সাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে নেক্সট ডাঙৰ ধৰিলক 5 লাখ 6 লাখ 10 লাখৰ ওপৰতো আপোনালোকে টকা লোন ল'ব পাৰিব তো ফ্ৰেন্ডছ সকল আৰু যিসকলে সিএম টিবলে 2.0 আছে যিসকলে এই বছৰ এপ্লাই কৰিছে আৰু হিয়তৰ ইন্টাৰভিউ হৈ গল এতিয়া অকল ৰিজাল্টৰ বাবে ওয়েট কৰক কিয়নো ডিসেম্বৰ মাহতে টকা দিব সিএম ছাৰে কোৱা মতে ডিসেম্বৰ মাহতে টকাখিনি দিয়া হ'ব কি আপোনালোকে পাৰিলে উদ্যম সাৰ্টিফিকেটটো বনাই লওক কাৰণ উদ্যম সাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে ভৱিষ্যততো ডাঙৰ লোন ল'ব পাৰিব এই সাৰ্টিফিকেটটো বিজনেস সকলৰ বাবেহে হয় আপোনালোকে যেটো বিজনেস কৰিছে সেই বিজনেসৰ জৰিয়তে আপোনালোকে উদ্যম সাৰ্টিফিকেট দেখুৱাই আপোনালোকে ডাঙৰ লোন ল'ব পাৰিব ধৰিলক 3 লাখ 4 লাখ 5 লাখ 10 লাখৰ নিচিনা লোন ল'ব পাৰিব উদ্যম সাৰ্টিফিকেটটো বহুত ইম্পৰ্টেন্ট হয় উদ্যম সাৰ্টিফিকেট যদি বনোৱা নাই বনাই লওক তো ফ্ৰেন্ডছ সকল উদ্যম সাৰ্টিফিকেট কিন্তু পিছলৈ লাগিবই আপোনালোকৰ হেইভাবে এইটো ফ্ৰী হয় কোনো ধৰণৰ চাৰ্জ নাই উদ্যম সাৰ্টিফিকেট আপোনালোকে অনলাইনতে বনাব পাৰিব ঘৰতো বহি বনাব পাৰিব মই এটা ভিডিও বনাইছিলো উদ্যম সাৰ্টিফিকেট কেনেকৈ বনাব লাগিলে ভিডিওটো চাই লব ফ্ৰেন্ডছ সকল আৰু যদি ভাবিছে যে আপোনালোকে কম্পিউটাৰ দোকানত গৈ উদ্যম সাৰ্টিফিকেট বনাব তেতিয়াও হ'ব আপোনালোকে কম্পিউটাৰ দোকানত গৈও আপোনালোকে উদ্যম সাৰ্টিফিকেট বনাব পাৰিব তো ফ্ৰেন্ডছ সকল আজি এইখিনি ভিডিও আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলক শেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব